মৰিয়নিত মুখ্যমন্ত্ৰী এটিকলি দুটিপাত আঁচনিৰ চেক বিতৰণ। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চাহ শ্ৰমিকসকলৰ বাবে আহিল ভাল খবৰ। তিনিচুকীয়াৰ ডুমডুমাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ লগে লগে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও মৰিয়নি সোণোৱাল চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত মৰিয়নি সমষ্টিৰ মুঠ 14,766 জন হিতাধিকাৰীক চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে পাব 5,000 টকা। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টি দলে চৰকাৰ হোৱাৰ পিছৰ পৰা কেন্দ্ৰীয় ৰাজ্যত চাহ বাগানৰ শ্ৰমিকৰ অহা যোৱা কৰাৰ ৰাস্তা অৰ্থাৎ লাইনৰ ৰাস্তা পকীকৰণ কৰাই হওক, চাহ বাগানৰ বিদ্যালয়সমূহ আজি আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হওক, য'ত প্ৰয়োজন আছিলে তাত নতুনকৈ আদৰ্শ বিদ্যালয় 100 পুনৰ 100 আজি আকৌ পুনৰ 100 প্ৰদানৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে। 1 লাখ টকা কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ, এতিয়া 25 লাখ টকা আদৰ্শ অংগনবাদী কেন্দ্ৰ। মহাপ্ৰভুৰ জগন্নাথ ৰংগমঞ্চ, এটা বিবাহ ভৱন আৰু তাতে স্কিল ডেভেলপমেণ্ট কাৰিকৰী দিশত আজি জ্ঞান লাভ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। 3% গ্ৰেড 3 গ্ৰেড 4 আছিল, এতিয়া গ্ৰেড 1 গ্ৰেড 2 3% সংৰক্ষণত আদৰণীয় পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিজেপি দলৰ তৰফৰ পৰা। ইয়াৰ লগতে যদি চাওঁ চাহ শ্ৰমিকৰ মাটিৰ পট্টা আজি 200 বছৰ হ'ল, কংগ্ৰেছেও শোষণ কৰিলে শাসন কৰিলে, ব্ৰিটিছেও শোষণ কৰিলে শাসন কৰিলে, কেতিয়াও চাহ শ্ৰমিকক উপযুক্ত মৰ্যাদা সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। চাহ বাগানৰ শ্ৰমিকৰ যদি সামান্য মজুৰিয়ে তেওঁলোকৰ গৰ্ভৱতী হোৱা হয়তো বাই বা ভনীসকল বা যিসকল ছোৱালী আজি নিৰুপায় হৈ মৃত্যু সাপতি হ'ব লগা হৈছিলে, গৰ্ভৱতী অৱস্থাত সন্তানটি বা মাতৃগৰাকী মৃত্যু হৈছিলে, এয়া হ্ৰাস কৰিবৰ কাৰণে অকণমান হ'লেও পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে। কংগ্ৰেছৰ সময়ত চৰকাৰে নকৰিলে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে 15,000 টকাকৈ গৰ্ভৱতী মহিলাসকলক সন্তানটিক বচাবৰ কাৰণে মাতৃক বচাবৰ কাৰণে প্ৰদান কৰা হওক। প্ৰত্যেক চাহ বাগানৰ সন্মান জনাই প্ৰত্যেক বাগানতে 830ৰো অধিক বাগানত এম্বুলেন্স প্ৰদান কৰা হওক। এতিয়া আকৌ পুনৰ আৰু পুৰুষৰ মাজত মহিলাসকলে পেচাব কৰিব লগা হৈছিলে, শৌচ কৰিব লগা হৈছিলে। আজি মোবাইল টয়লেট আৰু কণ মইনাসকলে বৰষুণত যিসকল সন্তান থাকে শ্ৰমিক মহিলাসকলৰ তেওঁলোকৰ সন্তানসকলে বৰষুণৰ ৰ'দত থাকিব লাগে ক্ৰিজ হাউচত। আজি এতিয়া মোবাইল ক্ৰিজ হাউচ, মোবাইল টয়লেটৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। লাইনৰ ঝুমুৰ বাগানৰ ঝুমুৰ গৈ অসমৰ ৰাজধানীত গুৱাহাটী দিছপুৰত অনুষ্ঠিত কৰি আকৌ পুনৰ দিল্লীত অনুষ্ঠিত কৰাৰ যিটো পদক্ষেপ সঁচাকৈ আমি শলাগ লৈছোঁ। APSCৰ দৰে চাকৰি আজি যেতিয়া স্বচ্ছ নিকা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ আজি আমাৰ চাহ শ্ৰমিকৰ সন্তানসকল অকল উৎসাহিত হোৱাৰ উপৰিও মৰিয়নি সমষ্টি যেতিয়া পাবলৈ ধৰিলে মাতৃৰত্ন ভৈৰৱচন্দ্ৰ ভূমি, এতিয়া আৰু বহু শ ল'ৰা ছোৱালী পঢ়াত উৎসাহিত আগুৱাই আহিছে। শেহতীয়াকৈ SSC পৰীক্ষাতে হওক আজি স্বচ্ছ নিকা নিযুক্তিৰ বাবে আজি এইবাৰ বহু কেইটা চাহ বাগানৰ শ্ৰমিকৰ সন্তানে SSC পৰীক্ষাত BSF CISF CRPFত চাকৰি নিযুক্তি লাভ কৰিছে। আজি এই অনুষ্ঠানত থাকিব পাৰে মুখ্যমন্ত্ৰী এটিকলি দুটিপাত মৰিয়নি সমষ্টিৰ ভিত্তিত আয়োজিত প্ৰথমখন সভা। আমি সোণোৱাল চাহ বাগানৰ 3টা ডিভিজন আছে, হাতীজুৰি নগাধুলি, আমি 1936 জন শ্ৰমিকক আজি প্ৰদান কৰিলোঁ। সৰ্বমুঠ এই 5 দিনত মৰিয়নি সমষ্টিৰ 14,000 প্ৰায় 770 জন শ্ৰমিকক আমি প্ৰদান কৰিবলৈ গৈ আছোঁ। আৰু সৰ্বমুঠ আজি 302 কোটি টকা যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আবণ্টন প্ৰদান কৰিলে 6 লাখতকৈ অধিক শ্ৰমিকক প্ৰদান কৰাৰ বাবে এইটো এটা আদৰণীয় পদক্ষেপ। আশ্চৰ্যজনক বিষয়, মই নিজে শ্ৰমিকৰ সন্তান, মোৰ মামা এতিয়াও চাহ বাগানৰ কৰ্মৰত, মোৰ মামী চাহ বাগানত কৰ্মৰত। কেতিয়াও সপোনতো ভবা নাছিলোঁ যে বেংকৰ একাউণ্ট নথকাৰ বাবে কিমান অসুবিধা হৈছিলে, আঁচনি লাভ কৰিব পৰা নাছিল বা বিভিন্ন ধৰণে জলপানী লাভ কৰিব পৰা নাছিল। আৰু 18% মাত্ৰ আছিলে 2014 চনৰ আগলৈকে শ্ৰমিকৰ বেংকৰ একাউণ্ট। এতিয়া 100% ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ ধৰিছে। এজন দুজন কোনোবা থাকি গৈছে, আজি আহ্বান জনাইছোঁ তেওঁলোকে যেন বেংকৰ একাউণ্ট আধাৰ সকলোখিনি যেন ভাল কৰিলে চৰকাৰী আঁচনিসমূহ লাভ কৰাৰ বাবে। ভাল লাগছে যে আমাৰ মাজতে বাগানৰ মানুহকেইটাকে এনেকুৱা ধৰণৰ আমাক ইমান কৰিছে, ধন্যবাদ দিছে নৰেন্দ্ৰ মোদীক। আৰু আমাৰ মাজতে ইমানেই ভাল কৰি গৈছে, এনেকুৱা আৰু আমাক দিন আগতে লৈ যাব এনেকুৱা ভাবিছোঁ। আমি নৰেন্দ্ৰ মোদীক জিতাম, ধন্যবাদ দিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, ANE এক্সপ্ৰেছ।